নমস্কাৰ। আজি মই লৈ আহিছোঁ ডিম আৰু পিঁয়াজৰ লগত বনোৱা পেটিছ ৰেচিপি এটালৈ। খাবলৈ খুব ভালে হৈছিলে, একদম মচমচীয়া হৈছিলে। ভাবিলোঁ ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ। এতিয়া আহকচোন ৰেচিপিটো চাওঁ। এয়া মই বাতি এটাত 1 কাপ ময়দা লৈছোঁ আৰু 1 চুটকিমান নিমখ দিছোঁ আৰু অলপমান ঘিউ দিছোঁ। ঘিউটো এনেকৈ মই চামুচেদি ওলাই দিছোঁ, মানে উল্টাকৈ ওলাই দিছোঁ, চামুচটো নোসোমাই যে এইকাৰণে এনেকৈ ওলাই অলপ দিছোঁ। দি ধুনীয়াকৈ ধুনীয়াকৈ এনেকৈ মিক্স কৰিব। মিক্স কৰাৰ পিছত এনেকৈ অলপ সানি লৈছোঁ। এনেকৈ ধুনীয়াকৈ সানি ল'লোঁ আৰু এয়া সেইটো মই অলপ সময়ৰ কাৰণে ঢাকি থওঁ আৰু পিঁয়াজটো কাটি লওঁ। এতিয়া পিঁয়াজ দুটা লৈছোঁ আৰু পিঁয়াজ দুটা লৈ সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজটো, আৰু কেঁচা জলকীয়া 3টামান লৈছোঁ। আমি জলকীয়া খাওঁ আৰু আপোনালোকে জলকীয়া খাব নোৱাৰিলে জলকীয়া নিদিলেও হয়। আৰু ডিম 3টামান বইল কৰিছোঁ। বেছি সহজভাৱে এইটো বনাই খাব পাৰে আৰু হোটেলৰ পৰা আনি খাব নালাগে। ঘৰতে ধুনীয়াকৈ বনাই খাব পাৰে আৰু এয়া মই এইটো পিঁয়াজটো ভাজি লওঁ। এতিয়া জিৰা অলপ দিছোঁ গোটাকৈ আৰু পিঁয়াজটো দিছোঁ, জলকীয়া পিঁয়াজ একেলগে দিছোঁ। দি এনেকৈ ধুনীয়াকৈ ভাজি ল'ব। পুৰি ৰং হোৱাকৈ অলপমান ভাজিব আৰু ধনিয়া গুড়ি অলপমান দিছোঁ। নিমখ 1 চুমুচমান দিছোঁ। নিমখটো আৰু সোৱাদ অনুসৰি দিব আৰু হালধি অলপ দিছোঁ। এনেকৈ দি ধুনীয়াকৈ এনেকৈ ভাজি ল'ব। এনেকৈ ভাজি লৈ ধুনীয়াকৈ ভাজিব এনেকৈ। আৰু আপোনালোকে বনাই খাবচোন ঘৰত, কিমান টেষ্টি লাগে। আৰু মই 3টা বল বনালোঁ ময়দাটো। 3টা বনাই লৈছোঁ। এই 3টাটো মই অলপ শুকান ময়দা দি গুড়ি ময়দা দি এনেকৈ বেলি লৈছোঁ। এনেকৈ সহজভাৱে আপোনালোকে ঘৰতে বনাই খাব পাৰিব পেটিছটো। আজিকালি ল'ৰা ছোৱালী এইবিলাকে বিচাৰে নহয় জানো, বেছি খাব বিচাৰে এইবিলাকে। 3টা মই এনেকৈ বেলি ল'লোঁ। 3টাটো একেলগে এতিয়া জাপি দিলোঁ আৰু জাপি লৈছোঁ। 3টা একেলগে জাপি ধুনীয়াকৈ এনেকৈ জাপি লৈছোঁ। 3টা একেলগে প্ৰায় গোল বল বনায়ো ভেলি পিনি দিব পাৰে, এনেকৈও দিব পাৰে আৰু নিজৰ ইচ্ছামতে দিব পাৰে আৰু কৰিব পাৰে। এয়া মই এনেকৈ চুৰি এখনেদি 3টা ডিম আছিলোঁ, 3টাটো 6টা পিচ মই এনেদৰে কাটি দিলোঁ আৰু এনেকৈ আকৌ বনাই এয়া ডিম 3টা মই মাজত ধুনীয়াকৈ ফালি দিলোঁ। আৰু এতিয়া ইয়াতে ডিমটো দি দিম। এনেকৈয়ে আপোনালোকেও বনাই খাব আৰু মোক কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাবচোন। প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট লাইক কৰি দিব বুলি আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। এয়া মই ডিম দিলোঁ আৰু ওপৰত পিঁয়াজটো দিলোঁ, ভাজা পিঁয়াজটো। এনেকৈ ধুনীয়াকৈ জাপি ল'ব, তাতেই যেন কিবা নহয় ওলাই নাযায়। এনেকৈ ধুনীয়াকৈ চেপি দিব অলপ, যেনেকৈ আমি কিবা বনাওঁ তেনেকৈ আৰু এনেকৈ বনাই মই ধুনীয়াকৈ এনেকৈ
বনাই দি এঠা বনালোঁ আৰু এয়া মই গোটেইখিনি এনেকেই বনালোঁ। এতিয়া কেৰাহী এখনত বহাই ল'লোঁ আৰু মিঠাতেল দিছোঁ। মোৰ ৰিফাইন নাই কাৰণে মই মিঠাতেলেদি ভাজিছোঁ। আপোনালোকে ৰিফাইনেদি ভাজি খাব। ৰিফাইনত বেছি সোৱাদ হয় আৰু সেইকাৰণে মোৰ লগত ৰিফাইন নাছিলে, সেইকাৰণে মই কেৰাহীতহে ভাজি ল'লোঁ। মিঠাতেলেদি ভাজিলোঁ। এয়া মই ধুনীয়াকৈ 6টামান ধুনীয়াকৈ ভাজি ল'লোঁ আৰু মই এটা কাটি আপোনালোকক দেখুৱাইছোঁ কিমান ধুনীয়া হৈছে চাওকচোন। এয়া বনাই খাব দেই।